সময় সঁচাকৈ বৰ নিষ্ঠুৰ। সিদিনালৈকে হাঁহি ফূৰ্তিৰে ভিডিঅ' বনাই আছিল অভিনেত্ৰীগৰাকীয়ে, কিন্তু অভিনেত্ৰীগৰাকী হঠাৎ কি হ'ল? কিয় নিজকে শেষ কৰি পেলালে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে? মনোৰঞ্জন জগতৰ বাবে এটা অতি দুখবৰ। ভাৰতৰ তথা সাউথ ইণ্ডিয়ানৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী আৰু আমাৰ মাজত নাই। মাত্ৰ ২৬ বছৰৰ বয়সতে নিজৰ জীৱন শেষ কৰিলে অভিনেত্ৰী নন্দিনীয়ে। কিন্তু হঠাৎ কিয় মাত্ৰ ২৬ বছৰ বয়সতে নিজৰ জীৱন শেষ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে? শুনিলে আপোনাৰ হয়তো চকুলো বৈ আহিব। আজিৰ পৰা প্ৰায় ১৫-২০ বছৰ আগতে নিশ্চয় আপোনালোকে বাতৰি কাকতে শুনিবলৈ পাইছিল বা কিতাপত পঢ়িবলৈ পাইছিল যে বিবাহৰ বাবে মাক দেউতাকে জোৰ কৰে নিজ কন্যা সন্তানক। মাক দেউতাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত জোৰ জবৰদস্তি হ'লেও বিবাহপাশত আবদ্ধ হ'বলগীয়া হয় কন্যা সন্তানসকল। আৰু অৱশেষত স্বামীৰ ঘৰত গৈ স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাছি লয় কন্যাসকলে। কিন্তু সেই দিন গ'ল। সকলোৱে ভাবিছিল বৰ্তমান সময়ত মানুহ শিক্ষিত হৈছে, শিক্ষাৰে শিক্ষিত হৈ মানুহ বহু দূৰ আগবাঢ়িছে। কিন্তু তেনে সময়তে আহিছে অন্য এক দুখবৰ। অভিনেত্ৰী নন্দিনীৰ লগতো সংঘটিত হ'ল এনে ঘটনাৰ। পিতৃ মাতৃয়ে মাত্ৰ ২৬ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হ'বলৈ জোৰ কৰিছিল। কিন্তু নন্দিনী ব্যস্ত আছিল, সপোন আছিল নিজৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে গঢ় দিবলৈ। দুই এখন বোলছবিত অভিনয় কৰি ভাৰতৰ লগতে বিশ্বতে নিজৰ নাম অৰ্জন কৰিবলৈ সক্ষম হয় নন্দিনীয়ে বিবাহপাশত আবদ্ধ হ'বলৈ বিচৰা নাছিল, বিচাৰিছিল নিজৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে গঢ় দিবলৈ। কিন্তু পিতৃ মাতৃয়ে বাৰে বাৰে জোৰ কৰিছিল নন্দিনীক বিবাহপাশত আবদ্ধ হ'বলৈ। আৰু এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত চৰম সিদ্ধান্ত বাছি ল'লে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ এই মৃত্যুৱে যেন উদঙাইছে আজিও সমাজত। এনেদৰে বহু পিতৃ মাতৃয়ে নিজৰ কন্যা সন্তানক বুজা বুলি ভাবি বিবাহপাশত আবদ্ধ হ'বলৈ জোৰ কৰে। অভিনেত্ৰীগৰাকীৰ লগত এনে ঘটনা হোৱাৰ পাছতে এতিয়া সমগ্ৰ ভাৰততে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। সঁচাকৈ মানৱ সমাজ যিমানে শিক্ষাৰ শিক্ষিত নহওক কিয় এতিয়াও যেন ক'ৰবাত নহয় ক'ৰবাত নিজৰ সন্তানক তথা কন্যা সন্তানক বুজা বুলি ভাবি বহু পিতৃ মাতৃয়ে কম বয়সতে বিবাহপাশত আবদ্ধ কৰাবলৈ জোৰ কৰে আৰু অৱশেষত নিজৰ সন্তানগৰাকীক হেৰুৱাবলগীয়া হয়। অভিনেত্ৰীগৰাকীয়ে আত্মাৰ চিৰশান্তি কৰিব। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলো লোকে শ্বেয়াৰ কৰক। কন্যা সন্তানসকলক বুজা বুলি নাভাবিব, সম্পদ হিচাপে আপুনিও গ্ৰহণ কৰিব।